ইয়াৰ এছঅপি এখন প্ৰস্তুত হৈছে আৰু যেহেতু প্ৰতিখিলা কাগজ তন্নতন্নকে চাব লাগিব যেহেতু তেওঁলোকে অভিযোগ দিছে যে বহু ভুৱা সাৰ্টিফিকেট আহিছে এতেকে ভেৰিফিকেশনৰ প্ৰক্ৰিয়াটো স্লো হোৱাৰ সম্ভাৱনা আছে হেতু মই আগতীয়াকৈ জনাই দিম ভুৱা সাৰ্টিফিকেট আহিছে বিশেষকৈ ডিএলএড বাহিৰৰ পৰা লৈ অনা ডিএলএড গতিকে ডিএলএডৰ সাৰ্টিফিকেটসমূহৰ ভেৰিফিকেশন আমি কি মতে হ'ব কেনেধৰণে কি কথাখিনি চাম এইখিনিৰ কাৰণে আমি ৰ'বলগীয়া হ'ল ইয়াৰ এটা এছঅপি প্ৰস্তুত হৈছে গতিকে কোনেও ভুৱা সাৰ্টিফিকেট দি পেলে যাতে এই পৰীক্ষাৰ দেউনাখন পাৰ হৈ বা এই বাছনিৰ দেউনাখন পাৰ হৈ যাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম ইতিমধ্যে ইয়াৰ ভেৰিফিকেশন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ইয়াৰ এছঅপি এখন প্ৰস্তুত হৈছে আৰু যেহেতু প্ৰতিখিলা কাগজ তন্নতন্নকে চাব লাগিব যেহেতু তেওঁলোকে অভিযোগ দিছে যে বহু ভুৱা সাৰ্টিফিকেট আহিছে এতেকে ভেৰিফিকেশনৰ প্ৰক্ৰিয়াটো স্লো হোৱাৰ সম্ভাৱনা আছে হেতু মই আগতীয়াকৈ জনাই দিম ভুৱা সাৰ্টিফিকেট আহিছে বিশেষকৈ ডিএলএড বাহিৰৰ পৰা লৈ অনা ডিএলএড গতিকে ডিএলএডৰ সাৰ্টিফিকেটসমূহৰ ভেৰিফিকেশন আমি কি মতে হ'ব কেনেধৰণে কি কথাখিনি চাম এইখিনিৰ কাৰণে আমি ৰ'বলগীয়া হ'ল ইয়াৰ এটা এছঅপি প্ৰস্তুত হৈছে গতিকে কোনেও ভুৱা সাৰ্টিফিকেট দি পেলে যাতে এই পৰীক্ষাৰ দেউনাখন পাৰ হৈ বা এই বাছনিৰ দেউনাখন পাৰ হৈ যাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম ইতিমধ্যে ইয়াৰ ভেৰিফিকেশন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে